তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল অসম মনোজিত ব্লগ। তো বহুত দিন পিছত এটা ব্লগ লৈ আহিছোঁ মোৰ চেনেলত। তো থিয়েটাৰ আৰম্ভ হৈ গ'ল পাঠশালাত আজিৰ পৰা। তো 21 আগষ্ট আজি। তো আজিৰ পৰা ৰাজমুকুট আৰু আবাহন থিয়েটাৰৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু বৰদৈচিলা থিয়েটাৰ অহাকালিৰ পৰা ষ্টাৰ্ট হ'ব। তো পূৰা ভিডিঅ' আহি থাকিব এইকেইদিন। তো পূৰা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো আজি চাই লওঁ, ৰাজমুকুটো চাব পাৰোঁ, আবাহনো চাব পাৰোঁ। কি চাওঁ এতিয়া বৰ্তমান ফিক্স কৰা নাই। তো লগৰকেইটা মিলি কিনে ফিক্স কৰিম। তো তাৰপিছত আপোনালোকক যি বাৰু দেখাই আছোঁ, তো ভিডিঅ'টো পূৰা চাই থাকক শেষলৈকে। তো আহি পালোঁ পাঠশালা পৰা হাই ছেকেণ্ডাৰী ফিল্ড। তো এইফালে টিকট কাটি ল'লোঁ। তো এতিয়া সোমাম, তো ষ্টাৰ্ট হ'বই আৰু। তো চাওঁ, এইফালে ষ্টাৰ্ট হৈ গৈছে, সোমাই আহিলোঁ ভিতৰত। এইটো হৈছে পাঠশালাত থকা পেণ্ডেল, ৰাজমুকুট থিয়েটাৰৰ পাঠশালা হায়াৰ ছেকেণ্ডাৰী ফিল্ডত আছে। তো ইয়াতে আমি গেলাৰীত যাম। 70 টকা লৈছে গেলাৰীত। তো এইফালে আমাৰ মৰমৰ জুবিনদাৰ ফটো এনেকৈ দেখি পেলাই মনটো পূৰা একদম বেয়া লাগি গৈছে গাইছ। তো কি ক'ম। তো আজিৰ নাটকখনৰ নাম হৈছে মনালিছাৰ চিৎকাৰ। অহংকার ফাঁকি শূন্য বিশূন্য হব সেই দিন সেগুলো তুমি পর্দাকে চিৎকার করিব লাগবে। থাকিবলৈ দিয়ে দেশখনত, অলপটো চাফা হৈ থাকিবলৈ দিয়ে সমাজখনত, অলপটো ভাল হৈ থাকিবলৈ দিয়ে। ভাল হৈ থাকিব খোজা ভাল মানুহবোৰ, এই ভাল মানুহবোৰ তহঁতক ভাল কৰি ৰাখিবলৈ মই কি কৰি পেলালো। তো এনেকৈ পূৰা গোটেই নাটকখন খতম হৈ গ'ল। তো বহুত ভাল এখন নাটক হৈছে মনালিছাৰ চিৎকাৰ। তো সঞ্জীৱ দে পূৰা একদম ফালি দিছে গাইছ, মই কৈছোঁ নহয়, একদম প্ৰেছাৰ হৈছিল এখন নাটক হৈছে। মই এইটো ক'ব পাৰোঁ আপোনালোকক, মানে পইচাটো এনেই যোৱা যেন লগা নাই একদম। তো আপোনালোকে চাব, নাটকখন ভাল পাব আৰু ভিডিঅ' চাই কেনে পেলাই জনাব।